ৰাজ্যত বোৱাৰী নিৰুদ্দেশৰ ঘটনা নাজিৰাৰ গেলেকী অসমৰ নাগালেণ্ড সীমান্তৱৰ্তী জংঘল বৰখোলা অঞ্চলৰ পৰা এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনা পোহৰলৈ আহিছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম পপী কোঁৱৰ চেতিয়া। গাঁওখনৰ স্থানীয় উৎস অনুসৰি যোৱা 18 জুন তাৰিখে তেওঁ নাজিৰাৰ শিমলুগুৰি বজাৰলৈ যাওঁ বুলি ওলাই গৈছিল, কিন্তু এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। বোৱাৰীগৰাকীয়ে বজাৰলৈ যাওঁতেই নিজৰ 4 বছৰীয়া কণমানি সন্তানজনীক আইতাকৰ ঘৰত এৰি থৈ গৈছিল। স্বাভাৱিকতেই অতি চেনেহৰ পত্নীগৰাকী হঠাতেই নিৰুদ্দেশ হোৱাত পৰিয়ালটোত শোক আৰু আতংকৰ ছাঁ পৰিছে। ইতিমধ্যে স্বামী জিতু চেতিয়াই গেলেকী আৰক্ষী থানাত পত্নীৰ নিৰুদ্দেশ হোৱা সম্পৰ্কে আনুষ্ঠানিক জাননী দাখিল কৰিছে। তেওঁ সন্দেহ অনুসৰি ঘটনাটো সচলভাৱে তদন্ত কৰাৰ লগতে আৰক্ষী অঞ্চলটোৰ সীমান্তৱৰ্তী অঞ্চলটোত অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। যদি কোনো সদাশয় লোকে মহিলাগৰাকীৰ সম্ভেদ পায়, তেওঁ স্থানীয় আৰক্ষী অথবা স্বামী জিতু চেতিয়াৰ মোবাইল নম্বৰ 6001458468 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। পুনৰ এনে ঘটনা ৰাজ্যজুৰি মহিলাৰ সুৰক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে। আৰক্ষীয়ে ইতিমধ্যেই এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে সম্ভাৱ্য সকলো দিশ পৰ্যালোচনা কৰি ঘটনাৰ মূল কাৰণ উন্মোচন কৰাৰ চেষ্টা চলাই আছে। শ্ৰী জিতু চেতিয়া। ঘটনাটো কি হৈছিলে? ঘটনাটো হৈছিলে তাই 18 তাৰিখ জুন মাহৰ 18 তাৰিখে বুধবাৰে শিমলুগুৰিত বজাৰ কৰিবলৈ যাওঁ বুলি কৈ 11মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। কোন নিৰুদ্দেশ হৈছে? মানে মোৰ পত্নীগৰাকী। নামটো শ্ৰীমতী পপী কোঁৱৰ চেতিয়া। বজাৰ কৰিবলৈ যাওঁ বুলি কৈ পিনে তাই অহা নাই। মানে পইচা পাতি মই চব নিজে উলিয়াই দিছোঁ। আধাশলৈকে বেটেৰীলৈকে মই আগবঢ়াই দিছিলোঁ। এতিয়া খবৰ মানে তেওঁ সেইদিনাখন বুধবাৰে গধূলি তোমাৰ 7টা চাৰে 7টামান বজাত এবাৰ ফোন কৰি ক'লে মই এইফালে ওলাই আহিলোঁ, মোক বিচাৰি নাথাকিব। তাৰপিছত যোৱাকালি ক'লে তোমাৰ এবাৰ ফোন কৰিলে আপোনালোকে বিচাৰি নাথাকিব, মই এফালে ওলাই আহিলোঁ, য'ত আহিলোঁ ভালকৈ আছোঁ এনেকৈ ক'লে। তাৰপৰা কালি আকৌ ৰাতি ফোন কৰিলে, কৈছে মাকৰ ঘৰলৈ ফোন কৰি ক'লে হাপে খাতি ছোৱালী দুজনীৰ লগত আমি 7:30 বজাত গুৱাহাটী ষ্টেচনৰ পৰা কেৰেলালৈ উঠিলোঁ বুলি ক'লে। এই ৰিপৰ্টটো থানাত 18 তাৰিখে জনোৱা হৈছে। বুধবাৰে গেলেকী থানাত জনোৱা হৈছে। থানাৰ পৰা কৈছে আমি কিবা ইনফৰ্মেশ্যন পালে তোমাক দি দিম, তুমি কিবা পালে মোক দি দিবা। ৰাইজলৈ এইটোৱে আহ্বান জনাওঁ, কোনোবাই যেন দেখে সৰু ল'ৰা এটা আছে মোৰ 4 বছৰীয়া, সেই ল'ৰাটো মুখলৈ চাই যেন কোনোবাই দেখিলে তাৰ ফোন নাম্বাৰটো মোৰ দিয়া আছে, সেই ফোন নাম্বাৰটো কণ্টেক্ট কৰি নহ'লেও তাই মানুহগৰাকীক দেখিলে থানা পুলিচক ক'লেতো লৈ হ'লেও তাইক ধৰি ৰাখিব। 6001458468। কথাটো তেনেকৈ মই গম নাপাওঁ। বজাৰলৈ যাওঁ বুলি কয় নাতিটো এৰি দিলে, এই স্কুটিখন ৰাস্তাত থিয় কৰে। তাৰপৰা নাতিটো দৌৰ মাৰি আমাৰ ঘৰলৈ সোমাই আহিলে। তাৰপিছত আৰু একো গম নাপাওঁ এনেকৈ। পিছত ল'ৰাটোৱে ফোন কৰিছে আৰু কি কয় বোলে পপী নাই, এতিয়ালৈকে অহা নাই, ক'ত থাকিলেগৈ, মই আকৌ বিচাৰি যাওঁ বুলি। মানে ল'ৰাটোক আপোনাক দি যোৱা সময়ত কিবা কৈ গৈছিলে নেকি? একো কৈ নাই যোৱা। কি বুলি ক'লে ল'ৰাটোক আপোনাৰ হাতত দি যোৱা নাই, লাডুগতে নমাই দিলে আৰু ৰাস্তাত। তাৰপিছত আইতা কৈ চিঞৰি আহিলে আৰু ল'ৰাটো। আনকালেও তেনেকৈ আহে, থৈ যায় কেতিয়াবা ক'ৰবালৈ গ'লে। তেনেকৈ একো কোৱা নাই। থৈ গ'ল আৰু মানে? থৈ গ'ল আৰু। কি ক'ব আপুনি? এতিয়া কেনেধৰণে মানে ক'ত গৈছে এতিয়া কিবা গম পাইছে নেকি? একো গম পোৱা নাই তেনেকৈ। মই এগৰাকী য'তে আছে তাই যেন ল'ৰাটোলৈ মনত পেলাই যেন ঘৰলৈ আহে আৰু ল'ৰাটো বিচাৰি আছে আৰু মা কেতিয়া আহিব কৈ আছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।